হেল্ল' এভৰিৱান, আশা কৰিছোঁ সকলোৱে ভালে আছা। আৰু মানে আজিৰ ভিডিঅ'টো স্পেচিয়েলি মই ষ্টুডেণ্টৰ কাৰণে নহয়, আপোনালোকৰ পেৰেণ্টছৰ কাৰণে লৈ আহিছোঁ। আৰু পেৰেণ্টছবোৰে এইটো বস্তু 90% পেৰেণ্টছে এই বস্তুটো ফিল কৰিছে। কাৰণ 90% মই কিয় কৈছোঁ কথাটো, কাৰণ 10% মই বহুত ৰিচ ফেমিলি ধৰি লৈছোঁ, সিহঁতৰ কাৰণে একো প্ৰব্লেম নহয়, এইটো বাহিৰত দিয়ক। বাট 90% ফেমিলিয়ে যিবোৰ মিডিল ক্লাছ আছে বা লোৱাৰ মিডিল ক্লাছ বা ধৰি লওক দুখীয়া ঘৰৰ মানুহে যিহঁতে নিজৰ ল'ৰা ছোৱালীক এটা ভাল স্কুলত পঢ়ুৱাব খোজে বা এটা উন্নত মানৰ স্কুলত পঢ়ুৱাব খোজে। তো যেতিয়া এডমিশ্যন ল'বলৈ যায় তেতিয়া ইহঁতে এডমিশ্যনটো অকণমান কম চায়। ইংলিছ স্পেচিয়েলি মই ইংলিছ মিডিয়ামক কৈছোঁ দেই, প্ৰতিটো ইংলিছ মিডিয়ামৰ স্কুলৰ কথাই কৈছোঁ। প্ৰতিটো ধৰি লওক বেছিভাগ স্কুলে আৰু ইহঁতৰ কি চিষ্টেম চলে যে এডমিশ্যনটো দিয়ক, এডমিশ্যনৰ ফিজটো আমি কমাই দিম বা আপোনাক কম কৰি দিম, হৈ যাব। এডমিশ্যনটো দিয়াৰ পিছত যিদিনা কিতাপ কিনিবলৈ যোৱা হয় তেতিয়া ইহঁতে কিতাপৰ দামটো এনেকে বঢ়াই দিয়ে। এই ইয়াতে আপোনালোকে মোৰ বেকগ্ৰাউণ্ডটো চাই আপোনালোকে গমেই পাইছে একচুৱেলি মই কি ক'ব বিচাৰিছোঁ। ঠিক আছে, এই ব্যক্তিগত বিদ্যালয়বোৰ যে আছে ন, ইহঁতে কিতাপৰ দামটো ইমান বেছি লয়। মই নিজে চাইছোঁ, মই বহুত ষ্টুডেণ্টক টিউশ্যনো পঢ়াইছোঁ বা মোৰ ৰিলেটিভছো আছে, ইহঁতৰ ল'ৰা ছোৱালীৰ কিতাপবোৰ মই চাইছোঁ। চোৱাৰ পিছত মই গম পাইছোঁ যে কিতাপৰ দামটো ইমান বেছি কেনেকে ৰাখিব পাৰে। এটা সৰু সৰু কিতাপ ইমান বেছি টকা লয়, ক'ব গ'লে দুখীয়া মানুহৰ মেৰুদণ্ড ভাঙি দিয়ে ইহঁতে কিতাপৰ দামটো ল'লে। আৰু ইহঁতৰ চিষ্টেম কেনেকা থাকে, কিতাপটো ল'লে আমাৰ স্কুলৰ পৰাই ল'ব লাগিব, আপুনি বাহিৰৰ পৰা ল'ব নোৱাৰে। মই আপোনালোকক আজি কিছুমান বস্তু দেখাবলৈ গৈ আছোঁ। ঠিক আছে, যেনেকে শিক্ষা অধিকাৰ হয়, ব্যৱহাৰ নহয়। মই প্ৰতিটো প্ৰাইভেট স্কুলত কৈ আছোঁ যিহঁতে নৰ্মেল কিতাপটো ইউজ নকৰি এই অকণমান ফেশ্বন দেখাবলৈ গৈ এই বাহিৰৰ পৰা কিতাপ লৈ আহে আৰু আনি গাৰ্জিয়ানক বিক্ৰী। মই নিজে এটা প্ৰাইভেট স্কুলত কাম কৰিছোঁ, নিজে প্ৰাইভেট স্কুলত কাম কৰি থকা সময়ত ইহঁতৰ টিম মেম্বাৰৰ ভিতৰতে আছিলোঁ। যিটো ফাউণ্ডাৰ টিম আছিলে, সেই ফাউণ্ডাৰ টিমৰ লগত মোৰ উঠা বহা আছিলে। ঠিক আছে, সেই তাতে মই গম পাইছোঁ এটা যে তোমালোকে যে প্ৰাইভেট স্কুলবোৰক কৈছোঁ, তোমালোকে যে কিতাপবোৰ বিক্ৰী কৰা ন, তোমালোকে ডাইৰেক্ট জালিয়াতি কৰা। ডাইৰেক্ট তোমালোকে অকণমান চিন্তাও নকৰা, তোমালোকে পইচাৰ পৰা এনেকে মানুহক লুটি থাকা ন, তোমালোকৰ যে কি হ'ব মই ভাবি পোৱা নাই। কাৰণ এটা কিতাপত তোমালোকে 40 to 60% তোমালোকৰ প্ৰফিট থাকে। ইমান প্ৰফিট লোৱা তোমালোকে, ইমান প্ৰফিট যিটো প্ৰিন্টেড থাকে সেইটোৱে তোমালোকে লৈ লোৱা। ইমান 40 to 60% প্ৰফিট লোৱা তোমালোকে এটা কিতাপ। মই কিছুমান কিতাপ দেখুৱাব গৈ আছোঁ ইয়াতে। ঠিক আছে, ঠিক আছে, মই কোনো ব্যক্তিগত পাৰ্চনেলি কোনো প্ৰাইভেট স্কুল কোৱা নাই। যেনেকুৱা আপোনালোকে এইটো কিতাপ চাই ল'ব, এইটো নহয়, মই এটা দেখুৱাই আছোঁ। মই কিতাপ কেইটামান লৈ আহিছোঁ লগত, আপোনালোকে ইয়াতে চাব পাৰিব। যেনেকে উদাহৰণস্বৰূপে এইটো চাওক, আপোনালোকে জেআইচিছ, ঠিক আছে, নিউ এক্টিভ মেথামেটিক্স প্ৰি প্ৰাইমাৰ। ঠিক আছে, আৰু ইয়াতে আপোনালোকে চাব, ইয়াতে কিতাপটো কিমান মোটা হয়, একেবাৰে ক্ষীণ। ঠিক আছে, ইয়াতে প্ৰাইচটো কিমান লিখা আছে আপোনালোকে, মই ওচৰত লৈ গৈছোঁ, 290 rupees। এই কিতাপটো 290 rupees আপোনালোকৰ লাগে নেকি? এইটো 290 rupees কিতাপ হয়। আৰু ইয়াৰ ভিতৰত যদি আপোনালোকে চাব যায়, প্ৰি প্ৰাইমাৰ KG1 কিতাপ হয়। আৰু আপোনালোকে কিতাপটোৰ ভিতৰত যদি আপোনালোকে চাব যায়, মই আপোনালোকক দেখুৱাই আছোঁ কিতাপটোৰ ভিতৰত কি আছে। একো নাই। এইটো কোনবা হয়, ইহঁতে কি ডেডিকেশ্যন লেট শ্ৰী জগদীশ চন্দ্ৰ গোয়েল, মই নাজানো কোন হয়, আই এম চৰি, ৰিয়েলি ভেৰি চৰি। ইয়াতে দি দিছে, ইয়াৰ ভিতৰত কি দিছে, এইবোৰ দিছে। আপোনালোকে চাওক, এইবোৰ দিছে 1 2 ৰাইটিং 5। ঠিক আছে, এইবোৰে দিছে। ঠিক আছে, এইবোৰে দিছে, আৰু একো দিয়া নাই। এইবোৰ চাওক, খালি প্ৰেক্টিচ কৰক, ৰাইটিং প্ৰেক্টিচ, ৰিভিজন অফ নাম্বাৰছ। ঠিক আছে, এইবোৰ দিছে, এইবোৰ দিছে, এইবোৰে, আৰু একো নাই। আৰু এইবোৰ KG1 ল'ৰা ছোৱালীকে শিকোৱা হয়। আৰু ইয়াতে ইহঁতে স্পেচিয়েলি ষ্টুডেণ্টৰ যিটো পেৰেণ্টছ থাকে, ইহঁতৰ পেৰেণ্টছৰ মাইণ্ডক কণ্ট্ৰল কৰিবলৈ, মাইণ্ডক কণ্ট্ৰলটো নহয়, এইটো এক প্ৰকাৰ ক'ব গ'লে ইহঁতৰ মাইণ্ডক মটিভেট কৰিবৰ কাৰণে ইয়াতে সৰুকে যে এলাইনড উইথ NEPN NCP গাইডলাইনছ। কি ভাই, এই গাইডলাইনৰ বাবে এই কিতাপটো কি এনেকে খাতাৰনাক কিতাপ আছে? ইয়াতে এনেকে কি খাতাৰনাক তোমালোকে গাইডলাইন ফলো কৰি আছা? কি ফলো কৰি আছা? এইটো কিতাপটো সকলোৱে থাকে, বজাৰত কিনি পায় 30 টকা 40 টকা বা মেক্সিমাম 80 টকা 100 rupees। কি আছে এই কিতাপটোত? 290 rupees। তাৰপিছত মই দেখুৱাই আছোঁ, এইটো আছে প্ৰি প্ৰাইমাৰৰ হয়, পাথৱে। ঠিক আছে, চেম প্ৰডাকশ্যন জেচি। ঠিক আছে, ইয়াতে চাব আপোনালোকে কিতাপটো এবাৰ চাই লওক কিমান ক্ষীণ হয়। কি আছে এইটো কিতাপত? কি আছে? এইবোৰে আছে, চাওক আপোনালোকে। আপোনালোকে এটা প্ৰাইচ আইডিয়া কৰকচোন, এইটো কিতাপৰ দাম কিমান হ'ব পাৰে। এইটো চাওক, ইয়াতে 255 rupees। কেনেকে লুটে,
এবাৰ চাওক আৰু এই কিতাপত মোৰ দেন 50% প্ৰফিট লয় স্কুলবোৰে, কাৰণ ইহঁতে এইবোৰ কিতাপে লয়, ইহঁতে জানে যে আমি বেলেগৰ পৰা কিতাপ আনিব পাৰিম, কম দামৰ কিতাপ, আমাৰ প্ৰফিট নাথাকে, এইটো কিতাপ ললেহে আমাৰ প্ৰফিট হ'ব। গাৰ্জিয়ান এইবোৰ গম নাপায়, আৰু ইয়াতে সৰুকে লিখি দিয়ে, কি লিখি দিয়ে আমাৰ এইটো, মানে এইটো যে কি কয় এইটো, aligned with NEP and NCP, নিউ এডুকেশ্যন পলিচি। হোৱাট ইজ দিছ? এই সৰু ল'ৰা ছোৱালীৰ কাৰণে এইবোৰ দি মানে গাৰ্জিয়ানক বুজাবৰ কাৰণে যে aligned with NEP, আৰু ইহঁতে যে এইটো নিউ এডুকেশ্যন পলিচিৰ লগত এলাইন আছে, আপোনালোকে এইটো কিতাপে পঢ়াব লাগিব, আৰু কি নিয়মত থাকে, আপোনালোকে এইটো কিতাপ বাহিৰৰ পৰা ল'লে নহ'ব, আমাৰ স্কুলৰ পৰা ল'ব লাগিব, এনেকা ৰুলছত চলে। আৰু দেখাই আছো মই আপোনালোকক, ঠিক আছে। এইটো কিতাপৰ দাম মই কমে পালো, ঠিক আছে। এটা দুটা কিতাপ দি দিয়ে, যেনেকে এইটো চাওক, মধুৰাম ক্লাছ 3 কিতাপ হয় এইটো, ঠিক আছে। এইটো কিতাপৰ প্ৰাইচ কিমান হ'ব আপোনালোকে ভাবি চাওকচোন, 295, ঠিক আছে। এটা সৰু ল'ৰা ছোৱালীৰ কিতাপ ইহঁতে মানে কি কৰিব, ইয়াতে কি ইমান বস্তু এটা দি দিছে যে 295। তাৰপিছত চাওক এইটো কি আছে, আৱাৰ ৱৰ্ল্ড ক্লাছ 3 হয়, ঠিক আছে। ইয়াতে চাব 230 rupees, ঠিক আছে। একেই বস্তুৱে দি দিছে, এইবোৰ বস্তু মানে ইমানো মানে হাই প্ৰাইচত নাযায়। ষ্টাৰ্ট আপ মেথামেটিক্স, ঠিক আছে। কোনটো ক্লাছৰ হয় এইটো, ক্লাছ 3 হয়, ঠিক আছে। ইয়াতে চাব আপোনালোকে এইটোৰ দামটো চাওক, আপোনালোকে দেখি পাইছে 545 rupees, 545 rupees এইটো ক্লাছ 3 কাৰণে, ঠিক আছে। চাওক এইটো কিতাপ কি আছে, এনেকে 545 rupeesৰ কিতাপ হয়। এইটো চাওক, এইটো কি হয়, ডিউন এ বুক অফ সায়েন্স, ঠিক আছে। সায়েন্সৰ কিতাপ হয় ক্লাছ 3 কাৰণে। এইটোৰ প্ৰাইচটো চাওক 340 rupees, 340 rupees। ইহঁতে কম পাৰিলে কম দামতো কিতাপ আনিব পাৰে, কিন্তু নাআনে, ইহঁতক লাগে more than 50% প্ৰফিট, আৰু মানে কোম্পানীৰ লগত কথা পাতে, কোনে আমাক more than 50% প্ৰফিট দিব, আমি তোমালোকৰ কিতাপৰ, তোমালোকৰ পাব্লিকেশ্যনৰ কিতাপবোৰ ল'ম আমি। তাৰপিছত কোম্পানীবোৰে এইটো কিতাপ লওক, এইটোত আপোনালোকক আমি 60% প্ৰফিট দি আছো বা 50% প্ৰফিট দি আছো, লৈ লয়। ষ্টুডেণ্টক ইহঁতে মানে ষ্টুডেণ্টৰ গাৰ্জিয়ানৰ পেৰেণ্টছৰ পকেটৰ কথা 1 টকাও চিন্তা নকৰে, মৰিব দে, পইচা আহিব লাগে, ঠিক আছে। আৰু ৰুলছ কি, ইয়াৰ পৰা কি, এতিয়া এইবোৰ মই দেখাই আছো, এইবোৰ আপোনালোকে অনলাইনত কিমানকে পাব, ঠিক আছে। এতিয়া মই আপোনালোকক ইয়াতে দেখাই আছো, আপোনালোকে এইবোৰ অনলাইনত কিমানকে পাব। প্ৰতিটো ইংলিছ মিডিয়ামৰ মেক্সিমাম প্ৰাইভেট স্কুলবোৰ এনেকা, ঠিক আছে। ইহঁতৰ এটাই টাৰ্গেট থাকে, মই দেখাই আছো, সোনকালে দেখাই আছো, অকণমান ৰ'ব। এইটো কিতাপ কি আছে, মই এইটো দেখাই আছো, ঠিক আছে। এইটো কিতাপ দেখাই আছো, জাষ্ট প্ৰাইচটো, হা চাব ইয়াতে কি আছে, startup mathematics, startup mathematics, ঠিক আছে। এইটো চাওক, এইটো ক্লাছ 3 কাৰণে হয় নেকি, লিখা নাই, ঠিক আছে। এইটোৱে হ'ব, ঠিক আছে। এইটো ক্লাছ 3 কাৰণে হয়, startup mathematics, ঠিক আছে। ইয়াতে চাওক আপোনালোকৰ কিমান দিয়া আছে, 248 rupees। এইটো কিতাপ কিমান আছে, 545। এতিয়া আপোনালোকে কৈছে এইটো কিতাপ নহ'বও পাৰে, মই এইটো কিতাপে আপোনালোকক উলিয়াই দেখাই দি আছো, ঠিক আছে। এইটো সেম টু সেম এনেকা আহিব, সেম টু সেম এনেকা আহিছে, ঠিক আছে। এইটো চাওক, 394 দি আছে। তথাপিও আপুনি যিটো স্কুলে প্ৰায় প্ৰিন্ট ৰেট খুজি আছে, আপোনালোকে সেইটোৱে দিব লাগিব। মই বুজি নাপাওঁ একচুৱেলি ইহঁতৰ টপিকটো কি, ইহঁতে পঢ়াব খোজে নে বিজনেছ কৰিব খোজে। যদি পঢ়াব খোজে তেনেহ'লে কিতাপ য'ৰ পৰা লৈ নাহক কিয়, আমি পঢ়াই দিম। আৰু যদি বিজনেছ কৰিব খোজে, আমাৰ পৰা কিতাপটো ল'ব লাগিব। চিষ্টেমটো চাওক আপুনি ইয়াতে, ঠিক আছে। মই গ্যাৰান্টি দি কৈছো, আৰু এটা দুটা মানে এড চালে আৰু কমত দেখা যাব, ৰ'ব, আৰু কমত দেখা যাব। তাৰপিছত আৰু দেখাই আছো, এইটো দেখাই আছো, এইটো, ঠিক আছে। এইটো চাব, Sophie Dune, তাৰপিছত কি হ'ব, এ বুক অফ সায়েন্স, এ বুক অফ সায়েন্স,
ক্লাছ 5 ক্লাছ 3 ঠিক আছে, এই ক্লাছ 3 ঠিক আছে, চাব চেম টু চেম হয়, ঠিক আছে, একো পৰিৱৰ্তন নাই। কিতাপ কিমান আছে 235 লিখা, আৰু এইটো কিতাপ কিমান দি কিনিব লগা আছে 340 ৰুপিজ। তো মই 235ত কিনিব পাৰোঁ মই ফ্লিপকাৰ্টৰ পৰা, আল্টিমেটলি বস্তুটো একে, তোমালোকে পঢ়াবহে লাগিব, কিন্তু স্কুলৰ পৰা কিতাপ কিনিব লাগিব, চিষ্টেম এনেকা বনাই দিছে, ল'বই লাগিব ভাই, ল'বই লাগিব, কোনো কথা নাই, ঠিক আছে। এনেকে মই যদি গোটেইবোৰ কিতাপ দেখাই দিওঁ ন, আপোনালোকে পগলা হৈ যাব, ঠিক আছে। ইহঁতে এনেকে লুটে, যেনেকে এইটো 290 ৰুপিজৰ কিতাপ হয়, চাব দে, ঠিক আছে, এইটো চাব, মই দেখাই আছো। New Active Mathematics. Pre-primer. ঠিক আছে, চাব এইটো, ঠিক আছে, আহি আছে, চেম বুক, ঠিক আছে, চেম বুক হয়, চেম টু চেম। কিমান আছে প্ৰাইচ 194, 250 লিখা আছে, ডিছকাউণ্ট দি 194, মে বি এতিয়া হয়তো দাম বাঢ়িলে, এতিয়া 290, 290 ল'ব লাগিব আপুনি, 194। মই গ্যাৰেণ্টি দি কৈছো, এইটো চব 131, একেই কিতাপ হয় ভাই, একেই কিতাপ, একেই বস্তু থাকে ভিতৰত, এনেকা ইহঁতে একো চেঞ্জ নকৰে, 131ত পাই আছো আমি, কিন্তু আপুনি ল'ব নোৱাৰে, আপুনি স্কুলৰ পৰাই ল'ব লাগিব, ঠিক আছে। আৰু এটা মানে মেইন প্ৰব্লেম, স্কুলবোৰে কি কৰে আজিকালি, ঠিক আছে, স্কুলবোৰে কি কৰে, স্কুলবোৰে আজিকালি কি কৰে, মানে আপোনালোকে ভালদৰে চাব, স্কুলবোৰে আজিকালি কি কৰে, যদি আপুনি কিবা কাৰণত স্কুলত গৈ কৈছে যে মোক ট্ৰান্সফাৰ চাৰ্টিফিকেট লাগে, মই ট্ৰান্সফাৰ হ'ব বিচাৰো, বেলেগ স্কুলত যাম, নিদিয়ে, টিচি দিবই নিবিচাৰে। আপুনি যদি কৈছে যে মোৰ এনেকা প্ৰব্লেম, মই ইয়াতে নাথাকো, বেলেগ, আপুনি ছোৱালীটো ইয়াতে ৰাখক, আমি হোষ্টেল মেনেজ কৰি দিছো, আমি এইটো দি আছো, আপুনি লৈ যাব নোৱাৰে, টিচি ডাইৰেক্ট দিব লাগিব, কিন্তু টিচি দিবই নিবিচাৰে, নাজানো মই কিয়, ইহঁতৰ মানে দাদাগিৰি টাইপৰ হৈ যায়, যে টিচি আমি নিদিওঁ ইয়াতে, আমি টিচি নিদিওঁ, বহুত ভেজাল কৰাৰ পিছত যেতিয়া দেখে যে পেৰেণ্টছে আৰু নামানে, তেতিয়া টিচিটো দি দিয়ে, পেৰেণ্টছৰ চেণ্ডেল এটা ক্ষয় যাব লাগিব, চেণ্ডেল এটা নষ্ট হ'ব লাগিব স্কুল আপ ডাউন কৰোতে কৰোতে, তাৰপিছত টিচি দিব। ইহঁতে এনেকা দেখায় যে মোৰ ল'ৰা, মোৰ ছোৱালী হয়তো বা মোৰ ল'ৰা হয়তো, মই পঢ়াই আছো, আপুনি কিয় লৈ যাব, এনেকা টাইপৰ ভাৱ দেখায় এটা, ফ্ৰী পঢ়াওক তেনেহলে, কিন্তু নকৰে, ইহঁতৰ এনেকা টাইপৰ, টিচি আমি নিদিওঁ। আরে ভাই আপোনালোকে টিচি কিয় নিদিব, মোৰ যদি প্ৰব্লেম আছে, মোৰ যিটো স্কুলত ইচ্ছা মই সেইটো স্কুলতে পঢ়াম, আপোনালোকে টিচি কিয় নিদিব, কথাটো হ'ল এইটো, কিন্তু নিদিয়ে, ইহঁতৰ দাদাগিৰিয়ে বেলেগ। তো এই বস্তুবোৰ ঠিক হ'ব লাগে, মই মানে কৈছো যে নট অনলি মোৰ হোম ডিষ্ট্ৰিক্টতে হয়, গোটেই অসমতে ঠিক হ'ব লাগে, বস্তুখিনি ভালদৰে হ'ব লাগে, ঠিক আছে, চিষ্টেম হ'ব লাগে, যাতে মানে লুটবাজিটো কমিব লাগে, ঠিক আছে। আশা কৰিছো আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, পাৰিলে বেছি বেছিকৈ শ্বেয়াৰ কৰিব, থেংক ইউ।